উপদেশৰ এটা পদ থাকি গৈছিল, তেবে নিতে বাঢ়ি যাইবে কৃষ্ণৰ ভকতি, লোভিবা পৰমানন্দ এৰায়া দুৰ্গতি। কেতিয়া? তেবে নিতে বাঢ়ি যাইবে কৃষ্ণৰ ভকতি, লোভিবা পৰমানন্দ এৰায়া দুৰ্গতি। কেতিয়া? যেতিয়া ঈশ্বৰৰ নাম ল'ব, যেতিয়া কৃষ্ণত শৰণ ল'ব। আমি মানুহে বিচাৰোঁ কি? ইয়াত কৈছে লোভিবা পৰমানন্দ এৰায়া দুৰ্গতি। আমি বিচাৰোঁ কি? প্ৰত্যেক মানুহে জীৱনত এটাই বস্তু বিচাৰে। সংসাৰখন যদি চাই বহুত বেলেগ ধৰণৰ, বিভিন্ন ধৰণৰ গছ আছে, বিভিন্ন ধৰণৰ পশু পক্ষী আছে, বিভিন্ন ধৰণৰ জন্তু আছে, ইটোৰ লগত সিটোৰ কাৰো মিল নাই। ইভেন আমাৰ 5টা আঙুলিৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে, কাৰো লগত মিল নাই। এজোপা গছত হাজাৰ হাজাৰ ফল থাকে, এটা ফলৰ লগত ইটো ফলৰ সামঞ্জস্য নাই, অলপ হ'লেও পাৰ্থক্য পাব। তাৰ সোৱাদত, তাৰ শ্বেপ, তাৰ আকাৰ, তাৰ ৰং, কাৰো লগত কাৰো মিল নাই। অদ্ভুত। কিন্তু এটা বস্তুৰ মিল আছে। যিমান জীৱ আছে সংসাৰত, চবে এটা বস্তু বিচাৰে, সেইটো হৈছে আনন্দ। প্ৰত্যেক জীৱই আনন্দ বিচাৰিছে। এটা চোৰেও চুৰ কৰিবলৈ যায় কিয়? আনন্দ বিচাৰি, যে মই চুৰ কৰি ধন ধান আনিম, তাৰ পৰা বস্তু ল'ম, ইত্যাদি ইত্যাদি ইত্যাদি। আল্টিমেটলি আনন্দ লাগে। আমি দিন ৰাত একাকাৰ কৰ্ম কৰিছোঁ, 24 ঘণ্টা 24/7 আমি কাম কৰি আছোঁ। কিয়? আনন্দ লাগে। কিয় আনন্দ লাগে? কাৰণ আমি পৰম আনন্দৰ অংশ। প্ৰত্যেক বস্তুৱে নিজৰ মূললৈ যাবলৈ চেষ্টা কৰে। ইয়াত যদি বৰষুণ আহে, বৰষুণৰ পানী নদী নলা নৰ্দমা হৈ ক'লৈ যাব? সাগৰলৈ। বন্তিগছি ইয়াত জ্বলাই দিছে, ইয়াৰ শিখাডাল ক'লৈ যায়? আকাশৰ ফাললৈ, সূৰ্যৰ ফাললৈ। আপোনাক 5 ষ্টাৰ ফেচিলিটি দি যদি বাহিৰত ৰাখি দিয়ে এটা হিল ষ্টেচনত, আপুনি এমাহ থাকিব, 2 মাহ থাকিব, 3 মাহ, 6 মাহ, এবছৰ, তাৰপাছত ক'ব ঘৰলৈ যাওঁ। ঘৰৰ পৰা আহোঁ এবাৰ। প্ৰত্যেকে নিজৰ মূললৈ যাব বিচাৰে। মই প্ৰথমে কৈছিলোঁ 3টা তত্ত্ব, ভগৱান, মায়া আৰু জীৱ। আমিবিলাক জীৱ। আমাৰ বাহিৰে 2টাই আছে তত্ত্ব, এফালে ভগৱান, এফালে মায়া। আনন্দ যিটো বস্তু আমি বিচাৰিছোঁ, এই 2টাৰ ভিতৰত এটাত থাকিব লাগিব। হয়তো ভগৱানত আছে আৰু নহ'লে মায়াত আছে। মায়া কাক কয়? অবস্তুক দেখাওয়াই বস্তুক আৱৰি, সেহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহো নেদেখয়। সেই মতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখাওয়াই জীৱ। এইটো মায়াৰ কোৱালিটি। অবস্তুক বস্তু কৰি দেখুৱায়। ইয়াত বগা ফুলপাহ আছে, আপুনি ৰঙা চশমা পিন্ধি আছে, গ্লাছ এযোৰ, কি দেখিব? ৰঙা। কোনোবা এজনে ক'লা পিন্ধিছে, সি ক'লা। কোনোবাই নীলা চশমা পিন্ধিছে, নীলা। যেতিয়ালৈকে আপুনি চশমাযোৰ নখোলে, ছানগ্লাছ নখোলে, তেতিয়ালৈকে আচল ৰংটো দেখা নাপায়। আৰু এই মায়াৰ আৱৰণটো কেৱল গুৰুৰ কৃপাত খোল খাব। আমি অবস্তুক বস্তু বুলি ভাবি পেলাই দৌৰি আছোঁ, তাত আনন্দ আছে বুলি। গতিকে মায়া যিহেতুকে অবস্তু। আৰু 2 নম্বৰ কথা, আমাক যিটো সুখ লাগে, যিটো আনন্দ লাগে, এইটো চিৰন্তন, সদায় লাগে। এনেকুৱা নহয় যে অলপ সময়ৰ কাৰণে লাগে, তাৰপিছতে নালাগে। এদিনৰ কাৰণে আনন্দ লাগে, দ্বিতীয় দিনা নহ'লেও হ'ব, এনেকুৱা নাই, সদায় লাগে। আৰু যিটো বস্তুত আপুনি আনন্দ বিচাৰিছে, সি নিজেই চিৰস্থায়ী নহয়। ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, ঘৰ, বাৰী, যত যিমান, ব্ৰহ্মভুৱনা লোকা পুনৰাৱৰ্তিনো অৰ্জুন, মামুপেত্যাতো কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। অষ্টম অধ্যায় গীতা 16 নম্বৰ শ্লোক। ব্ৰহ্মা পৰ্যন্তৰ পুনৰাবৃত্তি আছে, আকৌ আহিবলগীয়া হয়, সাৰি যাব নোৱাৰে, চব মায়াৰ বন্ধনত আছে। গতিকে আপোনাক কি ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰে আনন্দ দিব? মায়াৰ কথাটো গতিকে বাদ দিয়ক। এতিয়া আনন্দ ক'ত আছে? ভগৱানত আছে। ভগৱান মানে আনন্দ। কৃষ্ণ শব্দৰ অৰ্থই হৈছে আনন্দ। কৃষি ভূবাচক শব্দ ন নিবৃত্তি বাচক দ্বৈউৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। উদ্যোগ
মহাভাৰত ক্ৰীক হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় যিটো আনন্দ আপুনি বিচাৰিছে যিটো আনন্দ মই বিচাৰিছোঁ এই আনন্দ কেৱল আৰু কেৱল কৃষ্ণত আছে কৃষ্ণত ৰসু বৈশ্যহ তৈত্তৰীয় উপনিষদ বেদে কৈছে সেইজনে আনন্দ কেৱল আৰু কেৱল কৃষ্ণ মানে হৈছে আনন্দ গতিকে আপোনাক যিটো আনন্দ লাগে এই আনন্দটো আপুনি ক'ত পাব কেৱল ভগৱানত সেইকাৰণে ইয়াত কৈছে যদি ভগৱানৰ চৰণত শৰণ লয় তেওঁৰ যদি গুণানুকীৰ্তন যদি কৰে তেবে নিতে বাঢ়ি যাইবে কৃষ্ণৰ ভকতি লভিবা পৰমানন্দ এৰায়া দুৰ্গতি আমাক যি দিন তাপে তিনিটা তাপে যি তাপিত কৰি ৰাখিছে আদি দৈবিক আদি ভৌতিক আৰু আধ্যাত্মিক আদি দৈবিক যিবিলাক দেৱতাৰ দ্বাৰা হয় ক'ৰবাত হঠাৎ ভূমিকম্প আহি গ'ল বানপানী দৈবীবশত আৰু যিবিলাক আদি ভৌতিক যিকোনো প্ৰাণীৰ দ্বাৰা ভূতৰ দ্বাৰা ভয় কুকুৰে কামুৰিলে কিবা হ'ল এই বিভিন্ন ধৰণৰ প্ৰাণীসমূহৰ পৰা যিবিলাক ভয় আদি ভৌতিক আৰু মানসিক আৰু শাৰীৰিক যিমানবিলাক আমাৰ নিজৰ বস্তু এইবিলাক আধ্যাত্মিক এই তিনিটা তাপৰ পৰা পৰিত্ৰাণ পাবৰ যদি কিবা উপায় আছে তেতিয়াহ'লে কেৱল আৰু কেৱল কৃষ্ণৰ ভক্তি তাৰ বাহিৰে আন একো নাই কিন্তু আমি এই আনন্দটো ক'ত বিচাৰিছোঁ আনন্দটো আমাক লাগে সকলোকে লাগে কিন্তু আমি আনন্দটো ক'ত বিচাৰোঁ একেবাৰে তলত আছে ধন সুখ প্ৰায়বিলাক মানুহে 99.9% ধনৰ মাজত সুখ বিচাৰিছে ধন টকা লাগে খালি তাৰপিছত আছে তন শৰীৰটো সুন্দৰ কৰি ৰাখিব পাৰিলে খুব ভালকৈ তেতিয়াও মনটো ভাল লাগে আনন্দ তাৰ ওপৰত আছে মন মনেৰে বিচৰা যিকোনো কৰ্ম কৰিব পাৰিলে মনটো ভাল লাগে বুদ্ধি জ্ঞানৰ দ্বাৰা আৰু একেবাৰে ওপৰত আছে পৰমাৰ্থিক সুখ ইয়াৰ ওচৰলৈ বহুত নাযায় প্ৰায়বিলাক মানুহে ধন টকা পইচা আৰু বস্তুৰ মাজত সুখ বিচাৰিছে আমি সকলোৱে ভাবোঁ যে বস্তুৰ মাজত সুখ আছে ধন টকা পইচাৰ মাজত সুখ আছে সেইকাৰণে আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণা ইহন্তে কাম ভোগাৰ্থম অন্যায়েন অৰ্থ সঞ্চয়ান হস্তাদশ অধ্যায় গীতা 12 নম্বৰ শ্লোক আশাৰ পাশত বন্দী হৈ মানুহে কৰাপশ্যনৰ দ্বাৰা সৰু পইচা ঘটিব বিচাৰিছে খালি টকা লাগে কিয় সুখ পাম আনন্দ পাম আলেকজেণ্ডাৰ সিকন্দৰ 32 বছৰ জীয়াই আছিল বহুত দেশ জয় কৰিলে কিন্তু এটা বেয়া বেমাৰে পালে গম পালে যে মই আৰু বেছি দিন জীয়াই নাথাকোঁ সেইকাৰণে মন্ত্ৰীবিলাকক মাতি ক'লে ভাই তোমালোকে এটা কাম কৰিবা মোৰ মৃত্যুটো হ'ব কনফাৰ্ম মই বেছি দিন আৰু থাকিবই নোৱাৰোঁ মোৰ যদি মৃত্যু হৈ যায় মোৰ হাত দুটা কবৰৰ বাহিৰত উলিয়াই থবা পাত্ৰমন্ত্ৰীসকলে ক'লে কিয় এনেকুৱাতো কোনো আমাৰ মুছলমান সম্প্ৰদায়ত কোনো নিয়ম নাই যে হাত দুটা বাহিৰত উলিয়াই থ'ব কিন্তু মহাৰাজ আপুনি কিয় হাত দুটা বাহিৰত থ'ব বিচাৰিছে বোলে মই সমাজলৈ এটা মেছেজ দিব বিচাৰিছোঁ কি মেছেজ इकट्ठे कर जहाँ के वेर सभी मुल्कों के मालिक थे सिकंदर जब गया दुनिया से तो दोनों हाथ खाली थे जीवंत अवस्थात समस्त देश जय करी मैं এটা এক মালিকী হৈ আছিলোঁ মালিক আৰু আজি অনুভৱ কৰিছোঁ যেতিয়া মোৰ মৃত্যু হ'ব লগত মই ফুটা কৰি এটাও লৈ যাব নোৱাৰোঁ উলংগ হৈ এখন পৃথিৱীলৈ আহিছিলোঁ আৰু চিতাত আপোনাক উলংগ কৰি উঠাই দিব আইসকলৰ নাকে কাণে যদি কিবা যদি পিন্ধি থকা থাকে এইবিলাক কটাৰীয়ে কাটি হ'লেও তাৰ পৰা উলিয়াই ল'ব লগত একো যাব নিদিয়ে উলংগ কৰি চিতাত উঠাই দিব তেতিয়া কিহৰ কাৰণে ইমান কোভিডৰ সময়ত আমাৰ তাত এগৰাকী আয়ে গিৰিয়েকক ক'লে যে মোক এবাৰ পাটৰ কাপোৰ এযোৰ লাগে আপোনালোক তেনেকুৱা নহয় আমাৰ তাত এইবিলাক চলে আৰু আপোনালোকে তেনেকুৱা বস্তু নিবিচৰা নিচিনাই লাগিছে আমাৰ তাত বিচাৰিলে গিৰিয়েকে ক'লে যে ইমান কোভিড চলি আছে চাৰিওফালে একদম তবাহী মচিছে গতিকে তোমাক এবাৰ তুমি ল'ব নালাগে ল'ৰা ছোৱালীকেইটাকে দিওঁ মুখখন কিবা এটা এংগলত বেকাকৈ মাৰি দিলে ফুঁচকৈ আমাৰ তাত মাৰে আপোনালোকৰ ইয়াত চাগে নেমাৰে কিবা বস্তু বিচাৰিলে নিদিওঁ বুলি ক'লে কিবা এটা এংগলত মুখখন মাৰি দিয়ে গম পাব যে এইটো ধুমুহাৰ আগজাননী
আহিব এতিয়া ভয়ংকৰ। ঘৈণীয়েকে মাৰি দিলে ফচকে। গিৰিয়েকে ভাবিলে বাপৰে এইটো আগজাননী পাই গ'লোঁ, ৰক্ষা নাই। 20,000 টকা দি পাটৰ কাপোৰ এযোৰ আনি দিলে। ভাই মনে মনে থাকা, একো গণ্ডগোল নকৰিবা আৰু এই কাপোৰেই লোৱা, বিহুটোত যাতে গণ্ডগোল নকৰা। কাপোৰযোৰ পোৱাৰ পিছত ইমান আনন্দ, ইমান সুখ, ৰাতিও টোপনি নাই, উচপিচাই আছে। দুটা কাৰণত আমাৰ টোপনি নাহে, এটা হৈছে অতিপাত দুখত আৰু এটা হৈছে অতিপাত সুখত। দুখত টোপনি নহাটো আমি হজম কৰিব পাৰোঁ, বুজিব পাৰোঁ। সুখত কিয় টোপনি নাহে? সুখত এইকাৰণে টোপনি নাহে যে মোৰ সুখৰ যিটো কাৰণ, এই কাৰণটো মই মনে মনে যাক মোৰ প্ৰতিযোগী বুলি সাজি থৈছোঁ, প্ৰতিদ্বন্দ্বী, যাৰ লগত মনে মনে জেদ কৰোঁ, তাক কেনেকৈ দেখুৱাব পাৰোঁ। আগতে যেতিয়া আমি আগতে হোষ্টেলত আছিলোঁ, তেতিয়া HMT ঘড়ী যদি কোনোবাই পিন্ধে, নতুন নতুন ওলাইছে, আৰু হাতটো এনেকৈ জোকাৰিয়ে থাকে নসোধালৈকে। সুধিব লাগিব কেতিয়া ল'লি। আমাৰ তাত বুঢ়ী মায়ে আই এগৰাকীয়ে আঙঠি এটা বনাই আনিলে, কথাই কথাই এনেকৈ থাকে, কোনো সোধা নাই। তাৰপিছত ঘৰৰ সন্মুখত জুপুৰি এটা আছিল, দিলে জ্বলাই। আৰু জ্বলাই দিয়াৰ পিছত ক'লে মোৰ ঘৰত জুই লাগিল, ঘৰত জুই লাগিল। গোটেই গাঁৱৰ মানুহ আহিছে, বাল্টি চাল্টি লৈ আহিছে, পানী চানী লৈ দেখিছে, এই আপোনাৰ ঘৰটো বহুত পিছলে, এইটো সন্মুখত জুপুৰি এটা আছিল খালী। তথাপিও পানী চানী মাৰি পেলাই নুমুৱালে। তেনেকুৱাতে কাষৰ আই এগৰাকী আহি সুধিলে, আইতা এই আপোনাৰ বাৰু হয়তো বাৰু হ'ল, এইটো ঘৰৰ আগত থকা বাৰীত থকা সৰু ঘৰ এটা জুপিছে, একো নাই, এইটো এই আঙঠিটো কেতিয়া বনালে? তেতিয়া আইতাই কৈছে, ধেত মৰতি, তই এইটো আগতে সোধা হ'লে ঘৰটো জ্বলাবলগীয়া নহয়ে। আমি সুখৰ যিটো কাৰণ, এইটো যেতিয়ালৈকে প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ উচপিচাই থাকোঁ। কেনেকৈ ক'ম, কাক দেখুৱাম? কাপোৰযোৰ ল'লোঁ হয় 20,000 টকীয়া, কাক দেখুৱাম এতিয়া? আৰু দেখুৱাব কাক? যাৰ লগত মনে মনে কম্পিটিশ্যন কৰি আছে, কাষৰ বাইদেউজনী। কাষৰ বাইদেউগৰাকীক দেখুৱাবলৈ আনদিনা যদি 7টা-8টাত যদি বিচনা এৰে, সেইদিনা 4:30টাতে উঠিছে। আৰু আনদিনা যদি বাটৰ চোতালৰ জাবৰকেইডালহে বাটলৈ পেলাই, সেইদিনা বাটটোও সাৰিছে। লক্ষ্য এটাই, বাইদেউ উঠিল নে নাই? সেইদিনা বাইদেউ সোনকালে উঠিছে। সিফালৰ পৰা ঠাই সাৰি সাৰি আহিছে, ইফালৰ পৰা এওঁ মাত লগালে, অঁ বাইদেউ সাৰ পালে? বোলে পালোঁ। নক'ব আৰু বুজিছেনে, আমাৰ মানুহটো ইমান অকৰা, একে পাগল আৰু। বোলে কি কৰিলে? ৰাতিপুৱা মানুহটোক পাগল সজালা, অকৰা বুলি ক'লা। কৈছে মই এইবাৰ ইমান মানা কৰিলোঁ, মোক কাপোৰ নালাগে। নুশুনিলে নহয়, কাপোৰ এযোৰ দিলে নহয়। একে ফুলি আছে, বেলুনত হাৱা ভৰালে যেনেকৈ থাকে। বায়েকে ইফালৰ পৰা সুধিছে, কিমান টকা ল'লে? বোলে 20,000। গোটেই গাত বুটা বচা। মনৰ যিটো ভাৱ প্ৰকাশ কৰিছে, ভাবিছে বা তোকতো শুনালোঁ আজি। পিছে যিগৰাকীক শুনাই আছে, তেওঁৰ গিৰিয়েকো আমাৰ দৰে পাৰামিলিটাৰীত কাম কৰে। তেওঁ 2 মাহৰ ছুটি লৈ আহিছে ঘৰলৈ, আৰু গুৱাহাটীৰ পৰা ঘৈণীয়েকলে কাপোৰ এযোৰ লৈ আহিছে। এতিয়া সিফালৰ পৰা বায়েকে কৈছে, আমাৰ এওঁ আহিছে 2 মাহৰ ছুটি লৈ, মোলৈও কাপোৰ এযোৰ লৈ আহিছে। এওঁ সুধিছে কিমান আপোনাৰ য'ত কিমান ল'লে? বোলে 25,000। এইফালে ফুটিলে বেলুন, ধপকে গ'ল, বেলুন ফুটিল। কাৰণ যিটো সুখৰ কাৰণে ৰাতভৰ শুব পৰা নাছিলে, 20,000 টকা, যেতিয়াই গম পালে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ 25,000 টকা কাপোৰ আহি গ'ল, তেতিয়া সুখটো নাইকিয়া হ'ল কাপোৰযোৰত। কিয়? যদি কাপোৰযোৰত যদি সুখ আছিল, তেতিয়াহ'লে তেওঁৰ 25,000, 30,000, 50,000 যিমান নহ'লেও তোমাৰ সুখটো থাকিব লাগিছিল। কিয় নাইকিয়া হৈ গ'ল? কাৰণ কাপোৰযোৰত সুখ নাছিলেই। সুখৰ দুখৰ জানা মনেহে কাৰণ, মনৰ সংস্কাৰে আচৰয় কৰ্মগণ। কেৱল সুখ দুখ আমাৰ মনৰ মাজত পুহি ৰাখিছোঁ, তাৰ বাহিৰে আন একো নাই। সেইকাৰণে মনটো সম্পূৰ্ণৰূপে একচেপ্ট কৰক যে কৃষ্ণৰ বাহিৰে পৰম আনন্দ লাভ কৰিব নোৱাৰোঁ। যিমানবিলাক ধন টকা পইচা বস্তু বাহিনীক লৈ আমি আনন্দ আছে বুলি কৰি আছোঁ, চব মিছা, চব মিছা, অস্থায়ী চব। সেইকাৰণে ইয়াত কৈছে, তেবে নিতে বাঢ়ি যাইবে কৃষ্ণৰ ভকতি, লভিবা পৰমানন্দ এৰায়া দুৰ্গতি, কহে মূঢ় গোপাল চৰণহীন কাম, সৰ্বজনে মুখ ভৰি বোলা ৰাম ৰাম। সেইকাৰণে কবিয়ে কৈছে সকলোৱে ৰাম ৰাম কোৱা। তাৰ পাছত কালৰ ব্যৱস্থা আহিছে। কাল, সময়।
মন দি শুনিব অকণ সময়টো কেনেকৈ ধৰণে ইয়াত ভাগ কৰিছে আমি শুনিম পদৰ মতে শুনিম আলোচনা কৰিম বদতি মৈত্ৰেয় বিদুৰ শুনিও স্থূল সূক্ষ্ম কাল যত সূৰ্যৰ গতিয়ে সমস্তকে জানি শাস্ত্ৰ এইটো সন্মত সময়টোক সূৰ্যৰ গতিৰ লগতেই সম্পৰ্ক কৰা হৈছে যিটো সময়ক মেজাৰমেণ্ট কৰিব নোৱাৰি জুখিব নোৱাৰি পৰিমাণ উলিয়াব নোৱাৰি যিটো সময় জুখিব নোৱাৰি আটাইতকৈ সূক্ষ্ম যাহাক বিভাগ কৰিতে নপাৰি পৰমাণু নাম তাৰ হেতুকে পৰমাণু বুলি কয় যাক আৰু ফাৰ্ডাৰ বিভাগ কৰিব নোৱাৰি আটাইতকৈ সূক্ষ্মতকৈ সূক্ষ্ম যিটো বস্তু হেতুক কৈছে পৰমাণু সি কোনো লোকৰ দৃশ্য নহি কয় এইটো কথা কৈলো খাৰ মানুহে গম পাব নোৱাৰে কাৰণ একেবাৰে সূক্ষ্মটো সূক্ষ্ম ধৰিব নোৱাৰে হেতু এই পৰমাণু যেতিয়া দুটা লগ হয় পৰমাণু দেহ যেবে সূৰ্য ব্যাপে সেই পৰমাণু কাল সূক্ষ্ম কাল কহি স্থূল কহুৱাবে এইটো কথা যত ভাল এই কাকো বিভাগ কৰিব নোৱাৰা যিকণ সময় সেইকণ সময় যেতিয়া সূৰ্যই গতি কৰিব সেইটোক কয় পৰমাণু কাল এইটো কোনো গম নাপায় অলক্ষিতে হৈ যায় ধৰক একেবাৰে যাক বিভাগ কৰিব নোৱাৰি তাতকে দুই পৰমাণু যেতিয়া হ'ব দুটা পৰমাণু যেতিয়া লগ হ'ব তাক অণু বুলি কৈছে অনুকাল অৰ্থাৎ পৰমাণু দুটা লগ হৈছে তেতিয়া সূৰ্যৰ কিৰণে কুণ্ঠাক্ষৰ জালে যেবে ভৈলা উপগত সেই বেলা তাক তেবে যিটো ত্ৰেসৰ অণু তাক দেখি ভালমত তিনিটা অণু মিলি এটা ত্ৰিশৰ অণু বুলি কৈছে তিনি অণু বিনে মিলিয়া ৰহিলে ত্ৰিশৰ অণু তাকে কয় যাক বিভাগ কৰিব নোৱাৰি পৰমাণুৰ সময়ত সূৰ্যই যিটো গতি কৰে তাক পৰমাণু কাল বুলি কৈছে দুটা পৰমাণু মিলিলে এক অণু বুলি কৈছে তিনিটা অণু মিলিলে ত্ৰিশৰ অণু বুলি কৈছে ত্ৰিশৰ ৰেণু মানে তিনিটা অণু সেইকাৰণে ত্ৰিশৰ ৰেণু বুলি তাক নাম দিছে ত্ৰিশৰ অণু কেনেকুৱা ইয়াত লিখিছে সূৰ্যৰ কিৰণে কুণ্ঠাক্ষৰ জালে যেবে ভৈলা উপগত সেই বেলা তেবে যিটো ত্ৰিশৰ ৰেণু তাক দেখি ভালমত এই অকণমান সূৰ্যৰ কিৰণটো যিটো যেনেকৈ আহে ঠিক তেনেকুৱা অকণমান ত্ৰিশৰ ৰেণু তিনিটা অণু তাৰপিছত তিনি ত্ৰিশৰ ৰেণু সংযোগত কোনো ক্ৰুটি বোলে সৰ্বজন তিনিটা ত্ৰিশৰ ৰেণু মিলিলে এক ক্ৰুটি হয় তাৰ পাছত কৈছে শতেক ক্ৰুটিয়ে বেদ কাল হয় বিদুৰ কৰিবা মন 100টা ক্ৰুটি মিলি পেলাই এটা বেদ হৈছে তিনি বেদ মিলি পেলাই এক লৱ তিনিটা লৱ মিলি পেলাই এটা নিমেষক কয় মানুহে চকু এটা মুদিলে যিমানকণ সময় লাগে আপুনি এনেকৈ মাৰোঁতে যিটো সময় সেইটোৱে নিমেষ যিটোৰ পৰা নৈমিষাৰণ্য শব্দটো আহিছে নৈমিষাৰণ্য শব্দৰ বিষয়ে বিভিন্নজনে বিভিন্ন মতে কয় পদ্মপুৰাণত ইয়াৰ বেলেগ আছে কাহিনী য'ত 28,000 ঋষি লগ হৈ আপোনালোকৰ দৰে ভাগৱত শুনিছিল সেই নৈমিষাৰণ্য ক্ষেত্ৰখনৰ বিষয়ে লিখিছে এবাৰ প্ৰয়াগ ক্ষেত্ৰত কিছু ঋষিমুনিয়ে প্ৰভু ভগৱন্ত নাৰায়ণৰ দৰ্শন পালে দ্বাপৰৰ শেষ কলিৰ প্ৰাৰম্ভ তে ভগৱান কৃষ্ণক তেওঁলোকে ক'লে যে হে প্ৰভু কলি যুগৰ বৰ ভয়ংকৰ দিন আহি আছে মানুহবিলাক অতি কষ্টত ভুগিবলগীয়া হ'ব সেইকাৰণে জনকল্যাণৰ কাৰণে আমি 1000 বছৰ ধৰি এটা যজ্ঞ কৰিব বিচাৰিছোঁ কিন্তু 1000 কণ্টিনিউ যজ্ঞ কৰিবৰ কাৰণে হয়তো তাত বহুত বাধা বিঘিনি আহিব পাৰে বহুতে তাক নষ্ট কৰিবলৈ বিনষ্ট কৰিবলৈ অপশক্তিয়ে চেষ্টা কৰিব পাৰে সেইকাৰণে আমাক এনেকুৱা এটা স্থান তুমি দিয়া যিটো স্থানত যাতে কোনো ধৰণৰ অপশক্তি একো কৰিব নোৱাৰে তেতিয়া প্ৰভু ভগৱন্ত নাৰায়ণে তেওঁৰ চক্ৰটো প্ৰক্ষেপণ কৰি দিয়ে আৰু ঋষিসকলক কয় মোৰ এই চক্ৰৰ লগত তোমালোক যোৱা য'ত এই চক্ৰটো গৈ পৰেগৈ তাৰ নেমিবিলাক য'ত পৰে মাজৰ শলাবিলাক তাতে তোমালোকে যজ্ঞ কৰিবা আৰু এই নেমিবিলাক যি থানত গৈ পৰিলগৈ য'ত যজ্ঞ চক্ৰটো ৰৈ গ'লগৈ সেই ঠাইখনক নৈমিষাৰণ্য বুলি পদ্মপুৰাণত কৈছে কিছু ভক্তৰ মতে এই চক্ৰটো নিমিষতে গৈ য'ত পৰিল নিমেষ যিটো নিমেষৰ কথা কৈছে সেইকাৰণে সেই ক্ষেত্ৰখনৰ নাম নৈমিষাৰণ্য বুলি কোৱা হৈছে যি কি নহওক ইয়াত কৈছে তিনি বেদ মিলি হোৱে এক লবৰ ভৈলা তৃতয় তাহাক নিমেষ বোলয় শাস্ত্ৰত জানিবা তুমি নিশ্চয় তৃতীয় নিমেষে হয় ক্ষণকাল 5 ক্ষণে কাষ্ঠা এক কাষ্ঠা 5 দশে হয় লঘুতা
বুলিবা মনে প্ৰত্যেক তিনিটা নিমেষ মিলি পেলাই এটা ক্ষণ হয় আমি যে কওঁ এক ক্ষণ মানে যোনটো শুনে কৃষ্ণ কথা এক ক্ষণ সেই ক্ষণটো তিনিটা নিমেষ মিলি পেলাই হৈছে তৃতীয় নিমেষ হয় ক্ষণকাল এয়া সব কালৰ সময় কৈ আছে পাঞ্চক্ষণে কাষ্ঠা এক পাঁচটা ক্ষণ মিলিলে এক কাষ্ঠা বুলি কৈছে কাষ্ঠা পাঞ্চদশে হয় লঘুতা বুলিবা মনে প্ৰত্যেক 15টা কাষ্ঠাত এক লঘুতা হয় ইয়াৰ পাছত কি আছে অকমান পাঁচ যাওক তাৰপিছত আমি আলোচনা কৰিম কৃষ্ণ ৰাম 15 লঘুৱে নাৰিকা হয় নাৰিকা কবুলে দণ্ড বাঢ়ি তুতিলয়া 6 পিতদণ্ডে প্ৰহৰ 2 প্ৰচণ্ড সন্ধ্যা 2 দণ্ড এৰিয়া বুজিবা তেবেহে কথালা গয় নাৰিকাৰয়াৱে প্ৰমাণ কহওঁ যে মনে লোকে বুজয় ছয় তোলা তামে পাত্ৰটি কৰিব জলচুল যেন ধৰে কুৰি ৰতি চৰণে সলকা কৰিয়া বিবেকতাৰ ভিতৰে আঙ্গুল 4 হৈবেক সলকা ৰন্ধ্ৰে প্ৰৱেশিয়া জল যেখনে পাত্ৰটি ভৰি পুৰিয়াতি সমূলে কৰয় তল তেবে সেই কাল নাৰিকা বুলয় কহিলো কৰি নিশ্চয় পল ছিদ্ৰ যদি অধিক হয় শীঘ্ৰে তেবে নিম জয় অল্প ভইলে পুনু বিলম্বে হেমাজে বুজিবা এই নিৰ্ণয় চাৰি চাৰি প্ৰহৰে মনুষ্য খবৰ জানানি নৰাত্ৰি হয় 15 দিৱসে পক্ষ বুলি কয় শুক্ল কৃষ্ণয়নো মানে দুই পক্ষ ভইলে তাক মাহ বোলে
জ্যোতিষ যিষৱে জানে এক মাস ভৈলে পিতৃ সমস্তৰ হুৱেতে বেদিন ৰাত্ৰি বাৰিষ মাস ভৈলে দেৱতা খবৰ অহোৰাত্ৰ হৈ আতি কৃষ্ণ পদে কৈছে 15 লঘুৱে নাৰিকা হয় নাৰিকাক বোলে দণ্ড বাঢ়ি টুটি লৈয়া 6 সপ্ত দণ্ডে প্ৰহৰ 2 প্ৰচণ্ড দণ্ড এক দণ্ডত 24 মিনিট হয় বৰ্তমান যদি চোৱা যায় 24 মিনিটত এক দণ্ড বুলি কয় ইয়াত কৈছে বাঢ়ি টুটি গৈয়া 6 সপ্ত দণ্ডে প্ৰহৰ 2 প্ৰচণ্ড সন্ধ্যা 2 দণ্ড এৰিয়া বুজিবা তেবেশে কথা লাগয় নাৰিকাৰ বাবে প্ৰমাণ কহ যেমনে লোকে বুজয় এই দণ্ড মানেনো কিমান সময় হ'ব এই কথাটো ভাগৱতে নিৰূপণ কৰিবৰ কাৰণে এটা সুন্দৰ এটা ইয়াত দিছে এক্সপেৰিমেণ্ট কৰি চাবৰ কাৰণে ইয়াত কৈছে 6 তোলা তামে পাত্ৰটি কৰিব জল চল যেন ধৰে কুৰি ৰতি স্বৰ্ণে সলকা কৰিয়া দিবেগতাৰ ভিতৰে কিমানত 6 তোলা তামৰে এটা পাত্ৰ কৰিবলৈ দিছে কুৰি ৰতি স্বৰ্ণৰ তাত এডাল সলকা কৰি তাৰ ভিতৰত দিবলৈ দিছে আঙুলি 4 মান হ'ব সলকা দীঘলটো ইমান হ'ব গতিকে এই কুৰি ৰতিত ইমান দীঘল কৰিবৰ কাৰণে যিমানটো গোল হ'ব সিমানেই হ'ব তাৰ ডায়াটো সেইমতে কৰি আঙুলি 4 হৈবেক সলকা ৰন্ধ্ৰে প্ৰৱেশিয়া জল যেখনে পাত্ৰটি ভৰি পুৰিয়াতি সমূলে কৰয় তল সেইডালৰ দ্বাৰা আহি পেলাই যিমান সময়ত পাত্ৰটো পুৰা হ'ব সেইখন সময়কে ইয়াত নাৰিকা বুলি কৈছে যেখনে পাত্ৰটি ভৰি পুটিয়াতি সমূলে কৰয় তল তেবে সেহি কাল নাৰিকা বলয় কহিলো কৰি নিশ্চয় পল ছিদ্ৰ যদি অধিক হয় শীঘ্ৰে তেবে নিমজয় যদি তাত কৰোঁতে সেই বাৰীডালৰ ছিদ্ৰটো যদি ডাঙৰ হ'ল বা তাৰ পাত্ৰটো যদি ডাঙৰ সৰু কিবা হ'ল তেতিয়াহ'লে গণ্ডগোল হ'ব যি ধৰণে কৈছে সেই ধৰণে যদি বনাব পৰা যায় তেতিয়াহ'লে কৈছে তাত হেতুক নাৰিকা বুলি ক'ব যিমান সময়ত সেই পাত্ৰটো এই সূক্ষ্ম খলাডালৰ ভিতৰেদি আহি পেলাই তাত পানী পৰি পৰি টুপ টুপকৈ যিমানখিনি হ'ব অল্প ভৈলে পুনো বিলম্বেশে মজে বুজিবা এই নিৰ্ণয় 4 প্ৰহৰে মনুষ্য খবৰ জানা দিন ৰাত্ৰি হয় যদি এটো ডাঙৰ হয় ফুটাটো তেতিয়াহ'লে সোনকালে ভৰিব যদি সৰু হয় তেতিয়াহ'লে বেছি সময় লাগিব সেইকাৰণে হেতুত আমি আসল সময়টো নাপাম যি কি নহওক ইয়াত কৈছে 4 প্ৰহৰে মনুষ্য খবৰ জানা দিন ৰাত্ৰি হয় টোটেল আমি 8 প্ৰহৰ বুলি গম পাওঁ 4 প্ৰহৰ দিনত আৰু 4 প্ৰহৰ ৰাতি হয় গতিকে ইয়াত কৈছে 15 দিৱসে পক্ষ বুলি কয় শুক্ল কৃষ্ণ অনুমানে 2 পক্ষ ভইলে তাক মাহ বোলে জ্যোতিষ যিসবে জানে এটা মাহত দুটা পক্ষ থাকে শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ দুইটা পক্ষ মিলি পেলাই এটা মাহ হয় এক মাহ ভইলে পিতৃ সমস্তৰ হয় তেবে দিন ৰাতি আমি সকলোৱে জানো এটা পিতৃলোক আছে বুলি পিতৃলোকত তেওঁলোকৰ দিন ৰাতি হয় মানুহৰ এক মাহত তাৰ মানে 15 দিনত তেওঁলোকৰ এদিন হয় 15 দিনত এক ৰাতি হয় কিন্তু দেৱতাসকলৰ ক্ষেত্ৰত বেলেগ 12 মাহ ভইলে দেৱতা খবৰ অহোৰাত্ৰ হৈ আতি আমাৰ এবছৰ হ'লে দেৱতাৰ এটা দিন এটা ৰাতি হয় আমাৰ যেনেকৈ 24 ঘণ্টাত আমি 12 ঘণ্টা দিন ৰাতি ধৰক 24 ঘণ্টা এনেকৈ 30 দিন হ'লে আমাৰ এটা মাহ হয় 30 দিনৰ 15 দিনত পিতৃলোকৰ কাৰণে এটা ৰাতি 15 দিনত এদিন 15 দিনত তেওঁলোকৰ দিন ৰাতি হয় এমাহত তাৰমানে অহোৰাত্ৰ দেৱতাসকলৰ ক্ষেত্ৰত আকৌ 12 মাহ মিলি আমাৰ যেতিয়া বছৰ হয় 6 মাহত তেওঁলোকৰ দিন হয় 6 মাহত ৰাতি হয় হেতুক তেওঁলোকৰ এবছৰতহে অহোৰাত্ৰ হয় তাৰমানে দিন আৰু ৰাতি হয় 6 মাহে অয়ন দুটয় দক্ষিণ আৰু উত্তৰ এইখিনি যোৱা নাই নেকি ন আপোনাৰ 1 মাহ ভইলে পিতৃ সমস্তৰ হয় তেবে দিন ৰাতি 12 মাহ ভইলে দেৱতা খবৰ অহোৰাত্ৰ হয় আতি পিতৃ সমস্তৰ 15 দিনত এটা দিন 15 দিনত এক ৰাতি তেনেকৈ দেৱতাসকলৰ কাৰণে 6 মাহত এদিন হয় 6 মাহত এক ৰাতি অৰ্থাৎ এবছৰত তেওঁলোকৰ অহোৰাত্ৰ হয় তাৰমানে দিন আৰু ৰাতি হয় কৃষ্ণ যাওক
হিৰামিশয় শয় মাহে অয়ন দুতয় দক্ষিণয়াৰু উত্তৰ বাৰহ মাহে যেবে ভৈলে সম্পূৰ্ণ তাৰ নাম সম্বৎসৰ হতে কবিংশতি মনুষ্যৰ আয়ু বুজায়া কয়ো সকলে এহি মতে কালে সমস্ত লোকৰ আয়ুক হৰে বিফলে ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নকৰে যিটো সদায় তাহাৰ বিলাই কহন নাযায় জনম বিফলে যায় এহি কাল মৃত্যু তৰিবা প্ৰতি যাহাৰ আশ্ৰয় মন ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰো কয়াতি যতন কৃষ্ণ ছয় ছয় মাসে অয়ন দুটয় দক্ষিণ আৰু উত্তৰ 12 মাসে যেবে ভৈল সম্পূৰ্ণ তাৰ নাম সম্বৎসৰ এটা বছৰত দুটা অয়ন থাকে উত্তৰায়ণ আৰু দক্ষিণায়ন এই দুটা অয়ন মিলি পেলাই এটা বছৰ হয় যাক সম্বৎসৰ বুলি ইয়াত কৈছে তাৰ পাছত কৈছে হতেক বিংশতি মনুষ্যৰ আয়ু বুজায়া কৈলো সকলে এহি মতে কালে সমস্ত লোকৰ আয়ুক হৰে বিফলে সূক্ষ্মৰ পৰা সূক্ষ্ম কাল তাৰ পৰা ক্ৰমাগতভাৱে স্থূললৈ গৈ আছে প্ৰতিটো মুহূৰ্তত আমি মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ কালে আমাক টানি ধৰি নি আছে মানুহৰ বয়স কিমান কলিযুগত বুলি কৈছে হতেক বিংশতি 100 বছৰ মাত্ৰ কিন্তু আমেৰিকান এটা এজেন্সিয়ে মাজতে বহুত দেশৰ মানুহৰ ওপৰত সাৰ্ভে কৰি উলিয়াইছে তেওঁলোকে কৈছে বৰ্তমান মানুহৰ বয়স হৈছে কেৱল 78 বছৰ এভাৰেজ আমি কৈ আছিলোঁ বয়সৰ কথা মনুষ্যৰ আয়ু শত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে হে দৈত্য শিশুসক মানুহৰ কলিযুগৰ বয়স হৈছে কেৱল 100 বছৰ তাৰ আধা আমি শুই থাকোঁতে যায় বিংশতি বৰিষ যায় বালক ক্ৰীড়াত আৰু বিংশতি যায় জৰা অৱস্থাত 20 বছৰ খেলা ধূলা কৰোঁতে গুচি গ'ল 20 বছৰ জৰা অৱস্থাত বৃদ্ধ অৱস্থাত গ'ল জীৱা অৱশেষ আয়ু থাকয় যুৱাত সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত যি অকণমান আয়ুস যুৱ অৱস্থাত থাকে সিও কাম ক্ৰোধ লোভ মোহ ইয়াৰ মাজতে আমি কটাই দিওঁ কালে যে আমাক প্ৰতিটো মুহূৰ্তত সংঘৰি আছে আমি এই কথাটো অনুধাৱন কৰিব পৰা নাই আমাক মাত্ৰ সঞ্চয় লাগে আমি মাত্ৰ সংগ্ৰহ কৰিব বিচাৰিছোঁ খালি ধন লাগে ধন লাগে ধন লাগে আমি ভাবিছোঁ আমি চিৰদিন জীয়াই থাকিম কোনো মানুহ চিৰদিন জীয়াই থাকিব নোৱাৰে কেতিয়াবা আপোনালোকে ভাগৱতৰ ধৰণী গীতা পঢ়ি চাব
ধৰণী গীতা আছে, ভূমি গীতা বুলি আছে, পঢ়ি চাব। পৃথিৱীয়ে হাঁহিছে, কৈছে মোৰ কাৰণে বিভিন্ন ৰজা মহাৰজাই কিমান যুদ্ধ কৰিলে, আৰু আজিৰ ডেটত যদি মই চাওঁ এই মহান মহান ৰজাবিলাকৰ নাতি পুতিও কোনো নাই, আৰু মই তেনেকৈ থাকিলোঁ। আমাৰ যে মৃত্যু যেন নিশ্চিত, এই কথাটো আমি মানিব নোখোজোঁ। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে না ত্বম শুচিতুমৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, জাতস্য হি ধ্ৰুৱ মৃত্যু, জন্মিলে তাৰ মৃত্যু আছে। ধ্ৰুৱ জন্ম মৃতস্য চ, মৃত যেতিয়া আপুনি শৰীৰ ত্যাগ কৰিব, যদি মুক্তি নাপায় পুনৰ আপোনাৰ জন্ম আছেই। কিন্তু তথাপিও আমি ভাবোঁ যে আমি সদায় জীয়াই থাকিম, সদায় জীয়াই থাকিম। এজন মানুহ আছিল এখন গাঁৱত, তেওঁ ভাবিলে যে পৰম আনন্দ লাভ কৰিবৰ কাৰণে কেৱল আৰু কেৱল ধন টকা পইচাই হ'ব। সেইকাৰণে তেওঁ চব বাদ দি পেলাই ধন ঘটাত লাগিল। আপুনি জীৱনত যি বস্তু বিচাৰে আপুনি পাব, মাত্ৰ 2টা কথা মনত ৰাখিব লাগে। যি বস্তু লাগে আপুনি লাভ কৰিব পাৰিব, মাত্ৰ 2টা কথা মনত ৰাখক। এটা হৈছে আপোনাৰ অনুকূল ভাৱ, অনুকূল শক্তি, আৰু এটা হৈছে প্ৰতিকূল শক্তি। 2টা আপোনাৰ ভিতৰত আছে। জীৱনত যিকোনো লক্ষ্য, আপোনাৰ যিখিনি সক্ষমতাৰ দ্বাৰা আপুনি যিটো লক্ষ্য নিৰ্ধাৰণ কৰিছে, সেইটো পাবৰ কাৰণে 2টা শক্তি আপোনাৰ ভিতৰত আছে। এটা হৈছে অনুকূল শক্তি, এটা হৈছে প্ৰতিকূল শক্তি। উধৰেদ আত্মনাত্মানম না আত্মানম অৱসাদয়েত আত্মৈব হি আত্মনো বন্ধু আত্মৈব ৰিপুৰাত্মন। 6ষ্ঠ অধ্যায় 5ম শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিটো অৱস্থাত আছ তাতকৈ ওপৰলৈ উঠিবলৈ চেষ্টা কৰ। ইয়াত 2টা বস্তুৱে তোক কামত দিব, 2টাই তোৰ কামত আহিব। এটা হৈছে তোৰ মনটো, মনটোৱে তোৰ বন্ধু, মনটোৱে তোৰ শত্ৰু হ'ব। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ আকে মাৰে। এই মানুহজনে ভাবিলে যে মই জীৱনত বহুত ধন টকা পইচাৰ মালিক হ'ম, যাতে মই পৰম আনন্দ লাভ কৰিব পাৰোঁ। আৰু এদিন তেওঁ অজস্ৰ ধন টকা পইচাৰ মালিক হ'ল। যেতিয়া অজস্ৰ ধন টকা পইচা আহিল, এতিয়া তেওঁ ভাবিছে যে মোৰ টকা পইচাটো বহুত হ'ল, কিন্তু মই জীয়াই থাকিম কিমান দিন? মই যদি চিৰদিন জীয়াই থাকিব পাৰোঁ, তেতিয়াহ'লে ধন টকা পইচাৰ মই উপভোগ কৰিব পাৰিম। কিন্তু যদি মোৰ মৃত্যু হৈ যায়, তেতিয়া টকা পইচা কি হ'ব? আকৌ চিন্তা। আৰু যাৰ তাৰ ওচৰত উপদেশ ল'বলৈ গ'ল। আপুনি বিপদত পৰিলে কাৰ ওচৰত উপদেশ ল'বলৈ যায়, এই কথাটো বহুত গুৰুত্বপূৰ্ণ কথা। আপোনাৰ জীৱনলৈ সংঘাত আহিছে, সেই সংঘাতৰ সময়ত আপুনি কাৰ ওচৰত উপদেশ ল'বলৈ গৈছে? কাৰ ওচৰত গৈছে? আপোনাক গাঁৱৰ কোনোবা এজনে বেয়াকৈ ক'লে, আপুনি যদি আপোনাৰ গাঁৱৰে কোনোবা এজন এনেকুৱা ল'ৰাৰ ওচৰত যায় যাৰ নিজৰ শৰীৰৰ ওপৰত অহংকাৰ আছে, কেৰাটে জানে, জুডো জানে, তাৰ বল আছে, শক্তি আছে, তাক যদি কয় বোপাই আজি মোক অমুকে বেয়াকৈ ক'লে, সি ক'ব ব'ল তাক 2 বক্সিং লগাই থৈ আহিম। কাৰণ তাৰ নিজৰ ওপৰত বিশ্বাস, অহংকাৰ আছে, শৰীৰৰ ওপৰত, বলৰ ওপৰত। কিন্তু আপুনি যদি এজন ভকতৰ ওচৰত গৈ কয়গৈ, বাপ আজি মোক অমুকে বৰ বেয়াকৈ ক'লে নহয়, ক'বা আৰে কোনে কাক দুখ দিয়ে ভাই, তোমাৰ প্ৰাৰব্ধত লৈ আহিছিলে, আজি কথা শুনিবলগীয়া আছিল, শুনিলা, বাদ দিয়া, ঈশ্বৰে দিছে বুলি বাদ দিয়া, বছ চেছ আপোনাৰ। এই মানুহটোৱে বিচাৰি বিচাৰি এজন তান্ত্ৰিকক পালেগৈ, আৰু তান্ত্ৰিকজনক সুধিলে যে মই কিবা এটা মোক উপায় দিয়া যাতে মোৰ মৃত্যু নহয়, মই যাতে চিৰদিন জীয়াই থাকিব পাৰোঁ, তাৰ উপায় কি? তান্ত্ৰিকজনে ক'লে যে তুমি যমক পূজা কৰা, কাৰণ মৃত্যুৰ ডিপাৰ্টমেণ্টটো তেওঁ চায়। যদি যম ৰজা যদি সন্তুষ্ট হৈ গ'ল, তেতিয়াহ'লে তোমাক অকণমান ইফাল সিফাল কৰিব পাৰে, নহ'লে কোনো উপায় নাই। বছ যোনে যেনেকৈ দিয়ে, অলপ আগতে ক'লোঁ, ভয় মানুহৰ, যাক যেনেকৈ কয় তেনেকৈ মানে। যমৰ মূৰ্তি এটা বনাই লৈ পূজা কৰাত লাগিল। যমে ভাবিছে মোৰ নাম শুনিলে মানুহ পলাই, বেটা কোন আহিছে, মোক মাতিছে। আৰু যমৰ কাষ্টমাৰ খুব কম, যমক পূজা কৰা মানুহ আপুনি দেখিছে ক'ৰবাত? নাই।
জমৰ কাষ্টমাৰ নাই, ভাবিছে বৰ একদম বহুত কষ্টৰ মূলত এটা পাইছোঁ যেনতেন, গতিকে দেৰি নকৰি তুৰন্ত আহিল। ভবাতকৈ বেছি আগত যদি বিচৰা বস্তুটো পাই যায় তথাপিও মনত শংকা হৈ যায়। আপোনাক কোনোবাই আহি পেলাই যদি সোণৰ চেইন এডাল বেচিবলৈ আহিছে, আপোনাক যদি কয় এডাল ল'বিনে, বোলে ল'ম, দাম কিমান, বোলে 20 টকামান দে, আপুনি ভাবিব যে সোণৰ বুলি কৈ 20 টকা বিচাৰিছে, তাৰমানে এইটো নহয়, সোণৰ নহয়। লগাতকৈ আগত যদি বস্তুটো পাই যায় আপোনাৰ মনত সন্দেহ আহি যায়। সেইকাৰণে জমক দেখি কৈছে তই অৰিজিন পিচটো হয়নে নহয়, নে এইবিলাক পোচাক চোচাক পিন্ধি আহিছ ভাৱৰীয়া সাজি, বোলে নাই মই অৰিজিন জম লোকৰ পৰা আহিছোঁ। ঠিক আছে, তেতিয়াহ'লে আতিথ্য কৰিলে, ধুনীয়াকৈ ফ্ৰিজ খুলি আনিলে, ঠাণ্ডা বটলত কিবা কিবি দিলে, স্নেক্স খুৱাই দিলে। জমে এইবিলাক বটলত কিবা খাই পেলাই নিচা লাগিছে, ভাবিছে অকণমান শুই ল'ব পাৰিম নেকি, বোলে একদম বিচনা ৰেডি আছে। আধা ঘণ্টা জিৰাই উঠিলে, বোলে কোৱা কিয় মাতিছিলা কোৱা, বোলে আগতে সম্বন্ধ এটা গঢ়ি ল'ব বিচাৰিছোঁ তোমাৰ লগত। ভগৱানক আৰাধনা কৰিলে যাকে ইষ্ট বুলি নামানক কিয়, আগতে সম্বন্ধ এটা গঢ়ি লওক। গুৰুজনে আমাক কৃষ্ণৰ লগত সম্বন্ধ কৰিবলৈ কৈছে স্বামী আৰু দাস্য ভাৱ। তেওঁৰ স্বামী, মই তেওঁৰ দাস, দাসৰো দাস, টান দাস ভৰিলোঁ আমি। আপুনি যদি নিজকে দাস বুলি ভাবে তেতিয়াহ'লে স্বামীয়ে আপোনাক যিকোনো বিপদত সহায় কৰি উদ্ধাৰ কৰি লৈ যাব। তেওঁ ক'লে যে মই তোমাৰ সখা হ'ব বিচাৰিছোঁ। জমে ক'লে ঠিক আছে, মোৰ মৃত্যুৰ লগত কোনো সখা নাই, আজিৰ পৰা আমি দুটা সখা। ই সুবিধা ল'লেই আৰু, বোলে সখা কাম এটা কৰি যোৱা, বোলে কি, মোৰ যাতে মৃত্যু নহয়, দিনত নহওক, ৰাতি নহওক, ভিতৰত নহওক, বাহিৰত নহওক, অস্ত্ৰৰে নহওক, শস্ত্ৰৰে নহওক, যেনেকৈ হিৰণ্যকশিপুৱে বিচাৰিছিল, সিও বিচাৰিছে, আমিও তেনেকৈ বিচাৰি থাকোঁ চবেই, যাতে মৃত্যু নহয়। অকণমান মূৰ বিষালে ধৰক পেইন কিলাৰ, কিবা এটা হ'লে গেছৰ হ'ল, কিবা এটা খাই দিলোঁ, তাৰমানে মৰিব কোনো নিবিচাৰোঁ আমি। যিমান কষ্টত নাথাকোঁ কিয় আমি চব জীয়াই থাকিব বিচাৰোঁ। গতিকে সি ক'লে, জমে ক'লে যে এইটো অসম্ভৱ। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ, জন্ম ল'লে মৃত্যু আছে, তাৰ পৰা কোনো হাত সাৰিব নোৱাৰে। এটা উপায় দিব পাৰোঁ, বোলে কি, শেষ মুহূৰ্তত যদি কোনোবাই কৃষ্ণৰ নাম লয়, অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেৱৰম য় প্ৰয়াতি স মদভাৱম ইয়াতি নাস্তৈত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম ল'লে সিও এই মৃত্যু সংসাৰৰ পৰা পাৰ হৈ গুচি যাব। ই ক'লে তেতিয়াহ'লে লাষ্টত ল'ম, কিন্তু মোৰ এতিয়া সময় নাই, খালি টকা লাগে মোক। বোলে ঠিক আছে, তই একেবাৰে শেষত ল'বি। বোলে মই কেনেকৈ গম পাম এতিয়া মোৰ মৃত্যু কেতিয়া হয়? বোলে মইহে আহিম আৰু, নহ'লে কাৰোবাক পঠিয়াম মোৰে সাংগো পাংগো। তে ক'লে ঠিক আছে, তুমি আগতে খবৰ দিবা, কিন্তু মই তেতিয়াহে নাম ল'ম আকৌ নাৰায়ণৰ, নহ'লে মই নলওঁ আৰু। জম গুচি গ'ল, 1 বছৰ, 2 বছৰ, 3 বছৰ, 5 বছৰ, 10 বছৰ। আহিলে দিন হঠাৎ, আহি পেলাই ক'লে সখা সময় হৈ গ'ল ব'লা। সি কৈছে, আৰে তুমি কৈছিলা খবৰ দিম বুলি, তুমি খবৰে দিয়া নাই, আৰু আজি হঠাৎ আহি গ'লা যাওঁ বুলি। বোলে কেলে, মইতো তোমাক খবৰ দিছোঁ। কেতিয়া খবৰ দিলা? না তোমাৰ ফোন কল, না টেলিগ্ৰাম, না চিঠি পত্ৰ, না বোলে এইবিলাক ফোন কলৰ টাৱাৰ চাৱাৰ আমাৰ তাত নাপায়তো। খবৰ দিছোঁ মই প্ৰকৃতিৰ নিয়ম অনুসৰি, এবাৰ দুবাৰ নহয় 4বাৰমান দিছোঁ। কেনেকৈ? প্ৰথমতে তোমাৰ কাণৰ গুৰি চুলিকেইডাল পকাই দিলোঁ যে সময় হৈ গ'ল ঈশ্বৰৰ নাম লোৱা। তুমি গডৰেজ হেয়াৰ ডাই মাৰি দিলা, ক'লা কৰি দিলা, ফিটিং, ঈশ্বৰৰ নাম ল'বলৈ কি দৰকাৰ। তাৰপাছত চকুৰ পাৱাৰ কম কৰিলোঁ, দূৰত কম দেখা, ওচৰত কম দেখা। তুমি আই স্পেচিয়েলিষ্টৰ তাত গৈ পেলাই লেন্স লগাই ল'লা, একদম ফিটিং ক্লিয়াৰ। তাৰপিছত দাঁত 2-এটা সৰাই দিলোঁ। তুমি আকৌ ডেণ্টিষ্টৰ তাত গৈ পেলাই দাঁত ইমপ্লাণ্ট কৰালা, আৰু পূৰা টানিব পৰা হৈ আছা, একদম ফিটিং। তাৰপিছততো তোমাক সম্পূৰ্ণৰূপে খবৰ দিছোঁ মই। বোলে কেনেকৈ? অংগম গলিতম পলিতম মুণ্ডম দশন বিহীনম জাতম তুণ্ডম বৃদ্ধ ইয়াতি গৃহীত দণ্ডম তদাপি না মুঞ্চতি আশা পিণ্ডম। অংগম গলিতম, যিমানে সুন্দৰ হৈ নাথাকক কিয়, মিষ্টাৰ ৱৰ্ল্ড, কিন্তু যেতিয়া বুঢ়া হ'ব ছাল সতৰা-সতৰি হ'বই, সতৰা-সতৰ হৈ আহিব। অংগম গলিতম পলিতম মুণ্ডম, চুলি সৰাই দিলোঁ তোমাৰ। দশন বিহীনম, দাঁত এটাও নাইকিয়া কৰি দিলোঁ। গৃহীত্ব দণ্ডম, লাখুটি ধৰাই দিলোঁ। তথাপি তুমি বোলে এইবিলাক ঈশ্বৰৰ নাম লোৱা নাই, খালি আৰু লাগে কৰি আছা। ব'লা মোৰ লগত ব'লা।
সি ক'লে কিবা এটা কৰা, ইমান ধন টকা পইচা মোৰ আছে, এটলিষ্ট উইল এখন বনাওঁ, এবছৰ সময় দিয়া, লাগিলে টকা 10,000কে দিওঁ। জমে ক'লে এইবিলাক ঘোচ ঘাচ নচলে। এইখন লিষ্ট দেখিছা? লিষ্ট এখন দেখুৱাই দিলে। কি আছে ইয়াত? এইবাৰ মৃত্যু লোকৰ পৰা যিমান মানুহক মই লৈ যাম চবৰে নাম আছে। বোলে মোৰ নামটো ক'ত? একেবাৰে ওপৰত, সেইকাৰণে তোমাৰ ওচৰত আহিছোঁ। তোমাক লোড কৰাৰ পাছতহে বাকীবিলাকৰ ওচৰত যাম। সি ক'লে সঁচাকৈ নে? বোলে সঁচাকৈ, আৰু সময় নাই। বোলে নাই। ঠিক আছে তেতিয়াহ'লে অকণমান লাষ্ট যামেই যেতিয়া পাৰ্টি এটা কৰোঁ সৰুকৈ। আকৌ ফ্ৰিজ খুলি আনিলে, বটলটো খুৱাই দিলে অলপ, আকৌ স্নেক্স আদি লৈ পেলাই যেতিয়া জমে খাই দিলে কিবা, আহিলে চক্কৰ, বোলে আধা ঘণ্টা জিৰাব বিচাৰিছোঁ, বোলে একদম বিচনা ৰেডি আছে। ই ভাবিলে বেটা তই কিমান চালোঁ, ওপৰৰ নামটো বগা ৰং দি মোহাৰি তলত লিখি থৈ দিলে। ভাবিছে তই এইখিনি মানুহ আনিবলৈ যাওঁতে মই উইল কৰিম, ওপৰৰ নামটো মোহাৰি একেবাৰে তলত লিখি থৈ দিছে। জম আধা ঘণ্টাৰ পিছত গায়ে গামৰি দি উঠিল, সখা তুমি বহুত শুশ্ৰূষা কৰিলা, মই তোমাৰ শুশ্ৰূষাত অতি সন্তুষ্ট হৈছোঁ। মই ভাবিছোঁ মই ওপৰৰ পৰা নিনিওঁ, তল ফালৰ পৰা নিওঁ। যেতিয়া তল ফালৰ পৰা বুলি কোৱাৰ লগে লগে সি লগে লগে চেটাপ, কাৰণ তলফালে একেবাৰে তাৰ নামটো লিখি থৈছিলে সি। যেতিয়া সময় আহিব কোনো মানুহ বাচিব নোৱাৰে। যাৰ যেতিয়া সময় আহিব কোনো মানুহ আৰু তাৰ পিছত থাকিব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে এহি মতে কালে সমস্ত লোকৰ আয়ুস হৰে বিফলে। এই সময়ে আমাৰ প্ৰতিটো মুহূৰ্তত আয়ুস কমাই লৈ গৈ আছে। কাৰ কোন সময়ত প্ৰাণ যায় আমি কোনো গম নাপাওঁ। সেইকাৰণে উপায় কেৱল মাত্ৰ এটা আছে, ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নকৰে যিটো সদায়, তাহাৰ বিলাই কহন নাযায় জনম বিফলে যায়। মনুষ্য জনম লয়া যিটো নৰগণ, নকৰয় যদি সিটো শ্ৰৱণ কীৰ্তন, বৃথায়ে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাঁঠিৰ নিশ্বাস। যেনেকৈ লোহা গৰম কৰিবৰ কাৰণে ভাঁঠিত টানি থাকে ফুচ ফুচ, বছ আমাৰো তেনেকেই শ্বাস প্ৰশ্বাস, কোনো কাম নাই। যদি ঈশ্বৰৰ নামবিহীন হয় তেতিয়া আমাৰ কোনো কাম নাই। এহি কাল মৃত্যু তৰিবাক প্ৰতি যাহাৰা স্বয়মন, ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰ কাটি যতন। ইয়াৰ পৰা হাত সাৰিবলৈ যদি কাৰোবাৰ মন আছে, কেৱল আৰু কেৱল কৃষ্ণৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে। অৰ্জুনক কৈছিল জন্ম কৰ্ম চমে দিব্যম এৱম যো ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। ৪ৰ্থ অধ্যায় ৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ জন্ম কৰ্ম চব দিব্য। যদি কোনোবাই মোৰ এই জন্ম কৰ্মৰ তত্ত্বটো যদি বুজি পায়, সি আৰু পুনৰ আহিব নালাগে, উদ্ধাৰ। ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নকৰে যিটো সদায়, তাহাৰ বিলাই কহন নাযায় জনম বিফলে যায়। এহি কাল মৃত্যু তৰিবাক প্ৰতি যাহাৰা স্বয়মন, ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰ কাটি যতন। কেৱল আৰু কেৱল কৃষ্ণত শৰণ ল'বলৈ কৈছে, কেৱল আৰু কেৱল কৃষ্ণত শৰণ লোৱা, তাৰ বাহিৰে আমাৰ গতি নাই। ইয়ালৈকে গৈছে, প্ৰশ্ন কেইটামান দিছে, অধ্যায়টো পঢ়ি লওক, তাৰপিছত আমি কৰিম আলোচনা। কৃষ্ণ। বিদুৰ বদতি শুনিও বান্ধৱ, পিতৃদেৱ মনুষ্যৰ আয়োজেন মত কহিলা হাতাক, ইতি নিলো কবিতৰ ইহাত বাহিৰে ব্ৰহ্মাদি কৰি যতে জীবয়াশয়, তা সম্বাৰ আয়ো কহিয়া মোহৰ, চেদিও ঘোৰ সংশয়, তো
মহামুনি ভালমতে জানা কালৰ গতি যিমত দিব্য চক্ষু বলে ব্ৰহ্মাণ্ডকো দেখা জাতো মহা যোগী যত এতেকে ইহাৰ কথা কয়ো মোত যদি মনে আছে দয়া প্ৰভুৰ চৰিত্ৰ শুনায়া মোহৰ খন্দায়ুক মোহ মায়া কৃষ্ণ